এই মুহূৰ্তত ৰূপমিনী গাঁৱৰ উপপথসমূহৰ দৃশ্যাংশ অতিকৈ দুখ লগা অৱস্থা কাৰণ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মূল পথৰ ওপৰতে একাঠুৰ ওপৰত পানী আছে গতিকে আচলতে এইসকল অঞ্চলবাসীয়ে কৈ ভাগৰি পৰিছে তেখেতসকলৰ সমস্যা কিন্তু এই সমস্যা কৈ ভাগৰাৰ পৰাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে বিভাগীয়ভাৱে কোনো ব্যৱস্থাই এই মুহূৰ্তত সফল হ'ব পৰা নাই দেখিব পোৱা গৈছে যে কোনো ধৰণৰ ব্যৱস্থা নাই আপুনি মন কৰিব এই পথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে ড্ৰেইনৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থাই নাই এইসকল লোক দিনৰ দিনটোৰ কাৰণে নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে বাহিৰলৈ যাবলৈ ওলাই আহিছে সেই সকল লোকে এই মুহূৰ্তত এইদৰে হাফ পেণ্ট পৰিধান কৰি তেখেতসকলে ওলাই আহিবলগীয়া হৈছে তাৰে অকণমান আমি কথালৈ চেষ্টা কৰিছোঁ আহকচোন অকণমান এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ চৌদিশে পানী নাই অথচ এই ৰূপমিনী গাঁৱৰ এই অঞ্চলত এই মুহূৰ্তত একাঠুৰ ওপৰত পানী অকণমান আগুৱাই আহিব একাঠুৰ ওপৰতে পানী আছে বৰ্তমান এই ড্ৰেইনবিলাক জাম হৈ আছে না ইয়াতে ৰাস্তাটো ক্লিয়াৰ হ'লে চব হ'ব পাৰে তেতিয়া নহ'লে চব বাহিৰৰ পানীবিলাক ইয়াতে আহি জমা হয় আগতে এই এনেকুৱা পানী হোৱা নাই এই ড্ৰেইনটো হোৱাৰ কাৰণে পানী একদম পূৰা জাম হৈ আছে ড্ৰেইনটো আজি বহু দিন ধৰি বনাই আছে আজিলৈ সম্পন্ন হোৱা নাই ক্লিয়াৰ হোৱাই নাই কিমান দিনমান হ'ল এনেকুৱা মোটামুটি 2 বছৰে হৈ যায় নেকি এই ড্ৰেইনটো বনাৰ কিন্তু এটা কথা হ'ল এটা ড্ৰেইন বনাওঁতে 2 বছৰ প্ৰয়োজন হয় জানো নহয় আধা কাম কৰে আধা এৰি থৈ গুচি যায় আকৌ আহে এনেকৈ কৰি কাম কৰি আছে এই ইয়াতে অলপ এৰিছে তাতে অলপ এৰিছে সেনেকৈ কৰি কাম কৰি আছে ক্লিয়াৰ কৰি আহে নাই কাম কৰি সেনেকৈ মানে যিসকল বিভাগীয় ব্যৱস্থা সেই ব্যৱস্থাসমূহ সফলৰূপে হোৱা নাই আৰু যাৰ কাৰণে আজি ইমান দিন লেহেমীয়া হৈছে চব সেনেকাই হৈ আছে আৰু পানী পুৰা হৈ আছে বৰষুণ অলপমান আধা ঘণ্টা বৰষুণ দিলে পুৰা পানী হৈ যায় চব দাদা অকণমান আমি কথালৈ চেষ্টা কৰিম আপুনি কলৈকে যাব আপুনি ইয়াতে থাকে ইমান দিন ধৰি এনেই পৰিৱেশ দেখি আহিছে 2 বছৰ ধৰি 2 বছৰতকৈ বেছি হ'ল 5 বছৰ ধৰি দেখিলোঁ হয় একে পৰিৱেশ হৈ আছে অঁ কিয় সলনি কিয় নহয় এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত কি সুবিধা অসুবিধা গম নাপাওঁ হয়তো কাৰোবাৰ সংস্থাপন হৈ আছে ঠিকাদাৰৰ লাভ হৈ আছে নিবনুৱাই সংস্থাপন পাই আছে সেইটোৱে হৈছে সেইটোৱে বুজাব লাগিব মানে এইটো ৰাস্তাতে কাম কৰি আছে এই বৰষুণ দিছে কাম কৰি আছে বুজা নাই নিবনুৱাখিনি কাম পাইছে বুলি ধৰি লওক এনে বেকাৰ সেই ঘূৰি ফুৰি থকাতকৈ ইয়াতে কাম পাই আছে কাম কৰি আছে আৰু ঠিকাদাৰ যন্ত্ৰণা আপোনালোকে কিমান দিন সহিব এতিয়া মই অকলে কি ক'ম যিমান পাৰে মানুহ সহ্য কৰি থাকক নোৱাৰিলেতো এক লগত উঠিব যেতিয়া মানুহ সহ্য সীমা পাৰ হ'ব এক লগত উঠিব তেতিয়া হেংদাং ল'ব লাঠি জোং ল'ব যেতিয়ালৈকে পাৰে চলি থাকক যেতিয়া সহ্য সীমা পাৰ হ'ব তেতিয়া লাঠি জোং ল'ব তাতকৈ কি ক'ম আভিজাত্যময় গুৱাহাটী মহানগৰ বুলি কোৱা হয় ৰাজধানী দিছপুৰৰ এই যদি অৱস্থা হয় বাকী ভিতৰৰ বাট পথৰ অৱস্থা আমি যেনিবা নকলোৱে কিন্তু গুৱাহাটী মহানগৰীৰ এই অৱস্থা এই দুৰ্গম পথ আৰু তাত আকৌ মন্ত্ৰীয়ে ক'ব বিচাৰিছে যে এয়া আমাৰ আচলতে গুৱাহাটীৰ পানী নহয় এয়া মেঘালয়ৰ পানী আৰু মেঘালয়ৰ পানীৰ বাবেহে গুৱাহাটীত বান বুলি কৈছে এতিয়া মেঘালয় নিজৰ ঘৰৰ সেই চাওক বেলেগক কৈ কি লাভ আছে নিজৰ বেলেগৰ ছাগলে সেই আপোনাৰ খেতি খাব আপুনি বেলেগৰ ছাগলক দুখ দি লাভ আছে আপুনি ঘৰৰ বাউণ্ডেৰী ভালকে বান্ধক বেৰাখন ভালকে দিয়ক বেলেগৰ ছাগলীক দুখ দি কিবা লাভ আছে অৰ্থাৎ নিজৰ সমস্যাসমূহ সমাধান কৰিব পৰা নাই আৰু তাৰ কাৰণে এতিয়া চুবুৰীয়া ৰাজ্যখনক এই ধৰণৰ দোষাৰোপ কৰিছে নহয় জানো হয় হয় নিজৰ ছাগলীটো ঠিক কৰক কি ক'ম আৰু এতিয়া পানীৰ কাৰণে এতিয়া ক'ব লাগে ৰাস্তাই নাই দেখোন যেনেকৈ যাওঁ সেনেকৈ য'তে যাওঁ তাতে পানী এই যেতিয়া বৰষুণ হয় চব পানী এইফালৰ পৰা একদম চাৰ্ভে লাজগেটৰ পানী চব এইফালে আহি কিনে হেঁচা মাৰি ইয়াতে জমা হৈ থাকে চব ফালৰ পানী আৰু ড্ৰেইনটো এইফালে ইমান ডাউন কৰিছে একদম পূৰা পানী আহি ইয়াতে জমা হয় এইফালে উহোৱা আছে চব ড্ৰেইনৰ পানী অলপ আহি যায় তেতিয়া অলপ বৰষুণ দিব তাতে চাব কেনেকৈ পানী এনেকৈ আহি যায় একদম পূৰা স্পীডত অৰ্থাৎ এনেকুৱা হৈছে যে বছৰৰ 12 মাহে ইয়াত পানী এতিয়া পানী থাকে 6 মাহত পূৰা পানী থাকিবই খালি ঠাণ্ডা ছিজনটোত অলপ পানী নাথাকে এই 6 মাহ পূৰা পানী যদি 2 দিন শুকায় আকৌ অলপ বৰষুণ দিলে আকৌ ফুল হৈ যায় ধন্যবাদ জনাইছো আমি জয়ন্ত আন এটা দৃশ্যাংশ দেখুৱাবলৈ লৈছো এয়া হৈছে ৰুক্মিণী গাঁও হাইস্কুলখনৰ অৱস্থা দেখুৱাইছো আমি এফালে দেখিব পোৱা গৈছে পথৰ ওপৰত একাঠু পানী আৰু তাৰ সমান্তৰালভাৱে যিসমূহ শ্ৰেণীকোঠা আছে যদিওবা দেখিবলৈ পোৱা গৈছে ইয়াৰ খেলপথাৰখন বা ইয়াৰ স্কুলৰ চৌহদৰ মূল যিখন পথাৰ সেইখন দেখিব পোৱা গৈছে কিছু অংশ কিন্তু বাকী ৰুমসমূহৰ আপুনি যদি যায় এই মুহূৰ্তত গেটত তলা লগোৱা আছে গতিকে আমি হয়তো কিছু সময় পিছতে ইয়াত আমি হয়তো প্ৰৱেশ কৰিব পাৰিম ভিতৰত কিন্তু দেখুৱাবলৈ লৈছো যে মূল যিসমূহ কোঠা আছে কোঠাসমূহত এই মুহূৰ্তত পানী অৰ্থাৎ এই পানীৰ বাবে অৰ্থাৎ সেই পানীসমূহ যেতিয়ালৈকে সিঁচা নহয় যেতিয়ালৈকে বাহিৰ কৰা নহয় তেতিয়ালৈকে তাত কোনো ধৰণৰ তাত শ্ৰেণীকোঠা নহয় গতিকে এয়াই হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ